সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল। নমস্কাৰ ছাৰ। সত সাহেব। ছাৰ কি নাম হয় আপোনাৰ? মোৰ নাম গংগাৰাম দাস আৰু ৰাজস্থানৰ ৰাজগড় জিলাৰ নিবাসী মই। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? ছাৰ মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লৈছোঁ মই 17 আগষ্ট 2012। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিল? ছাৰ মই ভক্তি সাধনা কি বহুতো দেৱী দেৱতাৰ সেৱা কৰিছিলোঁ।
আৰু ভক্তিও কৰিছিলোঁ, হনুমান দেৱৰ ভক্তি কৰিছিলোঁ আৰু নৱৰাত্ৰিৰ পূজা পাৰ্বণ কৰিছিলোঁ, ৰামায়ণ বহুত পঢ়িছিলোঁ, গীতা ভাগৱতৰ ভজন পাঠ বহুত কৰিছোঁ আৰু ৰামদেৱৰ পূজা পাৰ্বণ আদি সকলোতে গৈছিলোঁ। তাৰপিছত ব্ৰহ্মকুমাৰী আশ্ৰমলৈ গৈছিলোঁ, 2 বছৰ থাকিলোঁ। ব্ৰহ্মকুমাৰী আশ্ৰমৰ পৰাও মই একো লাভ নাপালোঁ। তাতো তেওঁলোকে ক'লে যে সোহম ব্ৰহ্ম যদি ব্ৰহ্মই হয় তেন্তে পৰমাত্মাৰ ভক্তি কৰি কি লাভ আছে। গতিকে সেয়াও মই সেই জ্ঞানো বুজি নাপালোঁ। গতিকে তাৰ পৰা উভতি আহিলোঁ। ছাৰ, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, শ্ৰী ৰামপালদেৱ মহাৰাজৰ শৰণত আমাৰ গাঁৱৰে এজন কৈলাশ নগৰৰ আছিল। তেওঁ জ্ঞান গংগা দিলে মোক আৰু সেই জ্ঞান গংগাত মই সম্পূৰ্ণ জ্ঞান গংগা মই পঢ়িলোঁ আৰু তাত সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান মই বুজি পালোঁ আৰু জানিলোঁ সেই ব্ৰহ্মা বিষ্ণু মহেশৰ মাতা পিতা কোন হয় আৰু তাৰপিছত সৃষ্টি ৰচনা কোনে কৰিছে আৰু গম পালোঁ যে এই ভক্তি এয়া বেলেগ ডিজাইনৰ হয়। তাত মই বুজি পালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে কিয় কৈছে যে ভক্তি কৰি আছা লোককথাৰ মতে, সদগুৰুৱে লগ পাই চাকি দিলে হাতে হাতে। গতিকে শ্ৰী ৰামপালদেৱ মহাৰাজে এনেকুৱা চাকি দিলে যে ছাৰ, যে মোৰ শৰীৰত আৰু গাঁৱত, ঘৰত আৰু সকলোতে পোহৰ হ'ল। সেই যি জ্ঞান গংগাৰ তলৰ সেই নক্সাৰ আধাৰত মই সতলোক আশ্ৰমলৈ গ'লোঁ, বৰবালাত। তাৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত শ্ৰদ্ধালুসকলে বহুত লাভ প্ৰাপ্ত কৰে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনিও কিবা লাভ পালেনে? হয় ছাৰ, মোৰ ইমান লাভ প্ৰাপ্ত হ'ল যে মোৰ প্ৰায় 10 বছৰৰ পৰা এটা বেমাৰ আছিল, পেটত সমস্যা আছিল। তাৰ বাবে মই যেতিয়া ডক্তৰৰ ওচৰলৈ যাওঁ তেতিয়া কয় যে তুমি ঔষধ পাতি খোৱা, যদি এই ঔষধ পাতিৰে ঠিক হয় তেনেহ'লে ভাল, নহ'লে তোমাৰ চিকিৎসা কৰিম। তেতিয়া ডক্তৰে ক'লে যে এই বেমাৰতটো খৰচ অতি কমেও 1 লাখ টকামান হ'ব। ছাৰ, 1 লাখ টকা মোৰ হাতত একেবাৰে নাছিল। সেইবাবে নাতো ঔষধ পাতি খালোঁ আৰু সেই জ্ঞান গংগাৰ আধাৰত মই সেই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ আৰু তাত মইতো তাত একোৱে কোৱা নাছিলোঁ যে মোৰ কিবা দুখ আছে বা বেমাৰ আছে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে যেতিয়াই মূৰত হাত থলে তেতিয়াই মোৰ পেটত যি সমস্যা আছিল একেবাৰে ঠিক হৈ গ'ল, একো সমস্যা নাথাকিল। অপাৰেশ্যন অবিহনে ঔষধ পাতি একোৱে খাব লগা নহ'ল আৰু মই ঠিক হৈ গ'লোঁ। ইয়াৰ পিছত মোৰ যি ল'ৰা আছিল সি কাৰিকৰীৰ কাম কৰিছিল। কাম কৰি থাকোঁতে কি হ'ল যে এবাৰ তলত কোঠাত আছিল 12 mm এডাল তাঁৰ আছিল আৰু তাৰ 11,000ৰ বিদ্যুৎ কোঠাৰ ওপৰত। তাত আৰু এজন ল'ৰা আছিল, তাৰ পৰা যি বিদ্যুৎ লাগিল সি ওপৰৰ পৰা তলত বাগৰি পৰিল আৰু তলৰজন তলতে বাগৰি গ'ল। মই একেবাৰে চিকিৎসা নকৰালোঁ, না ঔষধ খোৱালোঁ নে কিবা। আৰু যি 11,000 ভল্টৰ যি বিদ্যুৎ আছিল তাৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজে মোৰ সন্তানৰ জীৱন দান দিলে। তাৰ পিছত মোৰ পত্নীৰ ভিতৰুৱা বেমাৰ আছিল, গতিকে তেওঁকো নাম দীক্ষা দিয়ালোঁ। তাৰপিছত তাত আমি প্ৰাৰ্থনা কৰিলোঁ, গুৰুদেৱক ক'লোঁ যে গুৰুদেৱ এওঁৰ পেটত কিবা এটা সমস্যা আছে। শ্ৰী ৰামপালদেৱ মহাৰাজে ক'লে পুত্ৰী সকলো ঠিক হ'ব, ভক্তি কৰা আৰু ডক্তৰক এবাৰ দেখাবা। তাৰপিছত মই উজ্জয়নলৈ নিলোঁ, অপাৰেশ্যন হ'ল। তাত যেতিয়া অপাৰেশ্যন কৰাব নিলোঁ তেতিয়া তেওঁ ক'লে যে স্বামী ৰামপালদেৱ মহাৰাজৰ কৃপাত মোৰ একো নহয়। তেতিয়া তাৰে ডক্তৰে চুগাৰৰ বেমাৰ আছে বুলি ক'লে। তাৰ পৰা অহাৰ পিছত তেওঁৰ 2 বছৰ হ'ল। যি ঔষধৰ কথা কৈছিলে ডক্তৰে, সেই ঔষধ খোৱা বন্ধ কৰি দিলে তেওঁ। আৰু আৰ্থিক লাভো ইমানেই হ'ল যে আগতে মই একোৱেই লাভ পোৱা নাছিলোঁ আৰু এতিয়া কমেও 1 বছৰত 10 কঠা মাটি কিনি লওঁ আমি শ্ৰী ৰামপালদেৱ মহাৰাজৰ কৃপাত। ছাৰ, আপুনি কি নিচাও কৰিছিল? ছাৰ, মই নিচাটো ইমান কৰিছিলোঁ, বহুত বেছি নিচাও কৰিছিলোঁ, জৰ্দা বিৰিও খুব খালোঁ। আমাৰ মাটিত অতি কমেও 40ডালমান গছ মহুৱাৰ আছিল, তাৰ পৰা মদ তৈয়াৰ হয়। গতিকে সেই মদ উলিয়াই আৰু ইমান মদ খাইছিলোঁ আপুনি বিশ্বাসেই নকৰিব। ছাৰ, আপুনি কৈছে যে আপোনাৰ খেতিত মহুৱাৰ গছ আছে আৰু তাৰ পৰা মদ ওলায় আৰু তাৰ পৰা আপুনি বহুত মদ খাইছিলে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ মদ খোৱাটো বন্ধ হ'লনে? ছাৰ, যেতিয়াৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা
দীক্ষা ললো মোৰ সকলোবোৰ নিচা আঁতৰি গ'ল আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আমাৰ সম্পূৰ্ণ পৰিয়াল এতিয়া সুস্থ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক এটা সুখময় জীৱন দিলে আৰু বহুত সুখ দিলে। গতিকে আপোনাক চাই থকা শ্ৰদ্ধালুসকলক আপুনি কি ক'ব? মই সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত সুস্থ হৈছোঁ আৰু এতিয়া যিবোৰ শ্ৰদ্ধালু ভক্ত আত্মাই মোক চাই আছে তেওঁলোকক মোৰ হাতযোৰ কৰি প্ৰাৰ্থনা যে যিমান সোনকালে পাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ সোনকালে অহাৰ কৃপা কৰক। আৰু সেয়াই দাসৰ প্ৰাৰ্থনা। আৰু তাৰপিছত কোনো ডক্তৰে যদি মানা কৰি দিয়ে যে এয়া তোমাৰ বেমাৰ ভাল নহয়, তাৰ পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি নাম দীক্ষা লওক আৰু বিনা ঔষধেৰে সুস্থ হওক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰি? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বৰ বাবে চেনেলত প্ৰবচন আহে আৰু তলত যি শাৰী আহি থাকে তাত ফোন নম্বৰ দিয়া থাকে। সেই ফোন নম্বৰেৰে সন্ধান কৰক। প্ৰত্যেক জিলাত সন্ত ৰামপালদেৱৰ নাম দীক্ষা কেন্দ্ৰ খোলা হৈছে আৰু তাৰ পৰা নাম লৈ লওঁ। গতিকে যিমানবোৰ অনুগামী আছে শ্ৰী ৰামপালদেৱ মহাৰাজৰ অনুগামী গাঁৱে গাঁৱে গৈ কিতাপ বিতৰণ কৰে। জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত, এই কিতাপ লওক আৰু জ্ঞান প্ৰাপ্ত কৰক আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লওক। ধন্যবাদ ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া পৰমাত্মাই স্বয়ং আহি নিজ জ্ঞানেৰে নিজৰ মৰমৰ আত্মাসকলক পৰিচিত কৰায়। और परमेश्वर कहते हैं चारों युग में संत पुकारे कूक कहा हम हेल रे हीरे माणक मोती बरसे ये जग चुगता ढेल रे। হীৰে মতি ৰূপী কোৱা হৈছে তত্ত্ব জ্ঞান ৰূপী হীৰা মুকুতা মই বৰষাই আছো। আৰু ইয়ে জগ চুগতা ঢেল ৰে, এই তত্ত্ব জ্ঞানহীন লোক বেদৰ আধাৰত যিয়ে সাধনা কৰে তেওঁলোকে জাবৰ বুটলি আছে। শিল পাথৰ ৰূপী ধন তেওঁলোকৰ। और गरीबदास जी कहते हैं कि राम सुमर राम सुमर राम सुमर हंसा। और क्या बताते हैं? अरस कुर्श नूर दर्श तेज पुंज देखा नर आकार अदर्द आधार। গৰীবদাসজীয়ে কৈছে যে মই পৰমাত্মাক দেখিছোঁ, বহুত উজ্জ্বল শৰীৰ, মনুষ্য সদৃশ তেওঁৰ আকাৰ। আৰু অমৃত ৰস অৰস কুৰস নূৰ দৰ্শ, অৰসৰ কুৰসত আকাশৰ অন্তিম সীমাত অৰ্থাৎ সতলোকৰ ভিতৰত দ্যুলোকৰ তৃতীয় পৃষ্ঠত যেনেকৈ বেদে কয়। আৰু এনেকুৱাই চকুৰে দেখা সন্তই সাক্ষী দিয়ে যাক পৰমাত্মাই লগ পাই নিজৰ ভেদ কৈছিলে। কি কৈছে? कोटि भान और साचमान रोम रोम देखा। গৰীবদাসজীয়ে কৈছে সেই পৰমেশ্বৰৰ এডাল নোমৰ গুৰিত কোটি সূৰ্য মিলাই দিয়া। আৰু কৈছে যে সত্য মানিবা মই যি কৈ আছো, মই সকলোবোৰ দেখিছো সেই পৰম পিতাৰ। গতিকে পুণ্যাত্মাসকল, প্ৰথমতেতো আমাৰ এয়া বিশ্বাস হ'ব লাগিব যে আমি যাক ভগৱান মানি আছো, জানি আছো, তেওঁ ভগৱান হয় নে নহয়। আৰু তাৰ পাছত এয়া চাব লাগিব যে আমি যি বিধিৰে পৰমাত্মাক পাবৰ বাবে ট্ৰাই কৰি আছো, ইফৰ্ট কৰি আছো, এয়া বাস্তৱত আমাৰ যি ইফৰ্ট আছে সেয়া ছাকচেছ হ'বলগীয়া আছে নে নাই, সফল হ'ব নে নহ'ব। এতিয়া যেনেকৈ এই জ্ঞান হৈ গ'ল যে পৃথিৱীৰ ভিতৰত তলত মিঠা পানী আছে, শীতল। এতিয়া ইয়াক প্ৰাপ্ত কৰাৰ প্ৰক্ৰিয়া কোনটো?
কোনোবাই খৰিৰ টুকুৰা এটা আনিছে আগফালে জোঙা কৰি আৰু কৈছে ইয়াৰে খান্দা। সেই লাখুটিৰে খান্দিলে এই জল প্ৰাপ্ত নহ'ব। ইয়াৰ এটা প্ৰপাৰ ৱে আছে, ইয়াৰ এটা বিশেষ প্ৰচেছ আছে, প্ৰচিজিয়ৰ আছে। যেনেকৈ হেণ্ডপাম্প লগাব হ'লে তেন্তে তাত বকি লগোৱা হয়, এটা যন্ত্ৰ হয় বকি, লোহাৰ পাইপৰে, আৰু পাইপৰ ভিতৰত সুমুৱাই এনেকৈ তল ওপৰ কৰি মৰা আৰম্ভ কৰে। মাটি বাহিৰলৈ ওলাই থাকে আৰু পাইপ ভিতৰলৈ সোমাই যায়। এই প্ৰক্ৰিয়া হৈছে সেই পানীৰ অৰ্থাৎ হেণ্ডপাম্প লগোৱাৰ, অৰ্থাৎ শীতল পানী পোৱাৰ। জ্ঞানে কেৱল ইমানখিনিহে ক'ব যে এওঁ পৰমাত্মা হয় আৰু এওঁ ইয়াত থাকে, আৰু তেওঁক কেনেকৈ পোৱা যাব এয়া জ্ঞানো দিয়া হ'ব। গতিকে তেওঁক কেনেকৈ পোৱা যাব এই বিধি কেৱল এটাই, অন্য হ'ব নোৱাৰে। গতিকে এই প্ৰকাৰে এই সাধনা আমাৰ সৎগ্ৰন্থসমূহত বৰ্ণিত আছে যে এনেকৈ ভগৱানক পাব পাৰি এই মন্ত্ৰৰ জপেৰে। আৰু যিসকলে পৰমাত্মা পাইছে আৰু যিসকলে ভগৱানৰ সাক্ষাৎ কৰিছে তেওঁলোকে যি জ্ঞান কৈছে সেই আধাৰতে সাধনা কৰিছে। যিসকলে পৰমাত্মাক পাইছে তেওঁলোকেও এয়াই কৈছে যে এনেকুৱা সাধনা আমি কৰিছোঁ, এই মন্ত্ৰ জপ কৰিছোঁ, আমাৰ কল্যাণ হৈছে। ইয়াত গৰীব দাসজী মহাৰাজে কৈছে যে कि कोटि भान और साची मान सतमान रोम रोम देखा। সকলোখিনি দেখিছোঁ মই ভগৱানৰ। এওঁলোকে নিৰাকাৰ বুলি কয়, এওঁলোকে মিছা কৈ আছে। আগলৈ কি কৈ আছে? काल करे सो आज करो, आज करे सो अब, पल में परले हो जागी, फिर करोगे कब। आज का लाहा लीजियो, कल किसको होई, ये तन माटी में मिले, जाने सब कोई। आज का लाहा लीजियो, कल किसको होई, यो तन माटी में मिले, जाने सब कोई। এই কথা সকলোৱে জানে, মৃত্যু হ'ব আৰু এই মাটিতে মাটিও মিলি যাব। তথাপিও আমি সতৰ্ক নহওঁ। ইয়াৰ বাবেই কয় সন্তজনে যে আপোনাৰ দ্বাৰা সম্ভৱ নহয়। এই তিনি গুণৰ প্ৰভাৱত আপোনালোক ইমান বেছি প্ৰভাৱিত যে পৰমাত্মা আহি গুচি গ'ল, আমাক জ্ঞান শুনাই গ'ল, সুখ দি গ'ল, গণিব নোৱাৰা। যেতিয়া ভগৱান কবীৰ পৰমেশ্বৰজী 120 বছৰ বেলেগ প্ৰকাৰৰ শৰীৰৰ স্থিতিৰে নৱজাত শিশু ৰূপ ধাৰণ কৰিছিল, লাহে লাহে ডাঙৰ হ'ল, সৰুৰে পৰা সৎসংগ অৰ্থাৎ বচন পৰমাত্মাৰ কোৱা আৰু নিজৰ জ্ঞান প্ৰচাৰ আৰম্ভ কৰিছিল। তেতিয়া যিয়েই মালিকৰ শৰণলৈ আহিছিল তেওঁক সুখ দিছিল। কাৰণ আমি সেই কবীৰ পৰমাত্মাৰ সন্তান। নিজৰ সন্তানক মাক দেউতাকে কেতিয়াও দুখী দেখিব নোৱাৰে। যিয়েই তেওঁৰ ওচৰলৈ আহিছিল তেওঁলোকৰ যি কষ্টই আছিল সেয়া তৎক্ষণাৎ উপশম কৰাইছিল। গতিকে এইদৰেই পৰমাত্মা সমৰ্থ হয়, তেওঁ স্বয়ং সকলো সুখ দিব পাৰে নিজ সন্তানক। तो वो भी आकर चले गए और कहते थे हम ये अलखला हैं कुतुब गोस और पीर, गरीबदास खालिक धनी, हमरा नाम कबीर। আৰু আদৰণীয় ৰামানন্দ জীক লগ কৰিলে, মহৰ্ষি ৰামানন্দ পণ্ডিতজীক লগ কৰিলে, ডাঙৰ বিদ্বান পুৰুষ বুলি মনা হৈছিল। তেওঁৰ ভ্ৰম নিবাৰণ কৰিছিল আৰু তেওঁক কৈছিলে ए स्वामी सृष्टा में और सृष्टा मेरे तीर, दास गरीब अधर बसूं, मेरा नाम कबीर। মই ওপৰত থাকোঁ অধৰ সৎলোকত আৰু সমগ্ৰ সৃষ্টিৰ ৰচয়িতাৰ ৰচক ময়েই হয় আৰু মোৰ নাম হৈছে কবীৰ। আৰু নিজ চকুৰে চাই আদৰণীয় ৰামানন্দ দেৱকো পৰমাত্মাই সচখণ্ডলৈ লৈ গৈছিল, আকৌ তেওঁক উভতাই পঠাইছিল। तब रामानंद जी ने कहा था दोहू ठोर है एक तू भया एक से दो, गरीब दास हम कारणे तुम आए हो मगजो। ইয়াত যি গৰীব দাসজীৰ নাম লগত আহে, এওঁ সাক্ষী হয় পৰমাত্মাৰ
যেনেকৈ তুলসী দাসজীয়ে লাখ বৰ্ষ আগৰ ৰামায়ণক অৰ্থাৎ ঘটনাসমূহক যিবোৰ শ্ৰী ৰামচন্দ্ৰজীৰ সৈতে ঘটিছিল তাক লাখ লাখ বছৰৰ পাছত এই কলি যুগত নিজ ভাষাত চিত্ৰাৰ্থ কৰি দিছে এজ ইট ইজ যেনেকুৱা তেনেকুৱাই কিয়নো তেওঁৰ দিব্য দৃষ্টি খুলি গৈছিল যাৰ দিব্য দৃষ্টি খুলি যায় তেওঁ আগৰ পাছৰ বহুতো তথ্য প্ৰাপ্ত কৰিব পাৰে এই দিব্য দৃষ্টিৰ মাজতো পাৰ্থক্য আছে যেনেকৈ সূক্ষ্মদৰ্শী দূৰবীন থাকে ইয়াৰ ৰেঞ্জো থাকে এনেকুৱাই এওঁৰো দিব্য দৃষ্টি আছিল কিন্তু যি গৰীব দাসজীয়ে দিব্য দৃষ্টি পালে সেয়া বেছি পাৱাৰৰ আছিল আৰু এওঁৰ দিব্য দৃষ্টি যি তুলসী দাসজীয়ে পাইছিল ইয়াৰে তেওঁ স্বৰ্গলোকৰ ওপৰত আৰু একো দেখা নাপায় আৰু গৰীব দাসজীয়ে সমগ্ৰ ব্ৰহ্মাণ্ডত দেখিছিলে ইয়াতেই বহি স্বয়ং লগত গৈও চাই আহিছিলে তাৰ পাছত তেওঁৰ দিব্য দৃষ্টি খুলি গ'ল তাৰ পাছত ইয়াত বহিও সকলো চাইছিল গতিকে তেখেতেও 600 বছৰ আগত যেতিয়া পৰমাত্মা আহিছিলে যি লীলা কৰি গৈছিলে বেনাৰসৰ কাশীত শিপিনী ৰূপত সেই সময়ৰ সকলো নিজ চকুৰে দেখিছিল কাৰণ এইসমূহ ক্ৰিয়া কেতিয়াও সমাপ্ত নহয় ইয়া চলচ্চিত্ৰৰ দৰে প্ৰত্যেক প্ৰাণীৰ অন্তঃকৰণত ফিড হৈ যায় যেনেকৈ ইণ্টাৰনেটত দিয়া যিবোৰ মেটাৰ আছে সেই সকলোবোৰ আমাৰ কম্পিউটাৰত সোমোৱাব পাৰি বিদ্যমান থাকে গতিকে যিয়ে ইয়াক সোমোৱাই অপেন কৰি দিয়ে ডাউনলোড কৰি চোৱা আৰম্ভ কৰিছে তেতিয়া সকলো চাব পাৰিব এনেকুৱাই মানি লোৱা গতিকে গৰীব দাসজীয়ে পৰমাত্মাৰ এই সকলো লীলা যি কৰিছিলে ইয়াৰ প্ৰত্যক্ষ দৃষ্টা হয় সেইকাৰণে গৰীব দাসজীৰ নাম ইয়াৰ সৈতে আহে আৰু আদৰণীয় ৰামানন্দ চাহেবজীয়ে কৈছে যে तुम साहेब तुम संत हो तुम सतगुरु तुम हंस गरीबदास तेरे रूप बिना और न दूजा अंश তুমিয়েই পৰমাত্মা तुम साहेब तुम संत हो তুমিয়েই ইয়াত সন্ত ৰূপত এজন তত্ত্বদৰ্শী সন্তৰ ভূমিকা তুমিয়েই কৰি আছা আৰু তুম সতগুৰু তুম হংস আপুনিয়েই সতগুৰু সত্য জ্ঞান দিওতা আৰু অধিকাৰী নাম দিয়াৰ আৰু তুমিয়েই হৈছা হংস হংস অৰ্থাৎ এজন ভক্তৰ মাজত যিবোৰ গুণ থাকিব লাগে এয়াও কৈছে যে হে পৰমাত্মা আপোনাৰ মাজতেই বিদ্যমান আৰু আপোনাৰ অবিহনে আপোনাৰ শক্তিৰ অবিহনে অৰ না দুজা অংশ আপোনাৰ শক্তিৰ দ্বাৰাই সমগ্ৰ ব্ৰহ্মাণ্ড চলি আছে আপোনাৰ শক্তিৰে সকলো প্ৰাণীৰ মাজত এই শক্তি আছে চলাফুৰা কৰাৰ কথা কোৱাৰ হে পৰমাত্মা তোমাৰ অবিহনেতো একোৱেই নাই গতিকে এই প্ৰকাৰে ইয়াত গৰীব দাসজীয়ে কৈছে আৰু সেই চিত্ৰণ যি কৰিছিলে এজ ইট ইজ চাই গৰীব দাসজীয়ে সকলো লিখিছিলে আদৰণীয় ৰামানন্দ চাহেবজীয়ে কৈ আছে যে तुम साहेब तुम संत हो तुम सतगुरु तुम हंस गरीबदास तेरे रूप बिना और न दूजा अंश তুমিয়েই পৰমাত্মা तुम साहेब तुम संत हो তুমিয়েই ইয়াত সন্তৰ ৰূপত এজন তত্ত্বদৰ্শী সন্তৰ ভূমিকা আপুনিয়েই কৰি আছে और तुम सतगुरु तुम हंस আপুনিয়েই সতগুৰু সত্য জ্ঞানদাতা আৰু নাম দিয়াৰ অধিকাৰী আৰু তুমি হংস হো হংস অৰ্থাৎ এজন ভগতৰ মাজত যিবোৰ গুণ হ'ব লাগে সেয়া কোৱা হয় পৰমাত্মা আপোনাৰ মাজতেই বিদ্যমান আৰু আপোনাৰ অবিহনে আপোনাৰ শক্তি অবিহনে ইয়ে অৰ না দুজা অংশ আপোনাৰ শক্তিৰেই সমগ্ৰ ব্ৰহ্মাণ্ড চলি আছে আপোনাৰ শক্তিৰেই ইয়াত সকলো প্ৰাণত শক্তি আছে চলাফুৰা আৰু কোৱাৰ হে পৰমাত্মা তোমাৰ অবিহনেতো একোৱেই নাই গতিকে এই প্ৰকাৰে ইয়াত গৰীব দাসজীয়ে কৈ আছে যে সেই চিত্ৰণ যি কৰিছিলে এজ ইট ইজ চলচ্চিত্ৰ চাই গৰীব দাসজীয়ে সকলোবোৰ লিখিছিলে তেন্তে তেওঁ কৈ আছে যে সেই পৰমাত্মা दोहू ठौर है एक तू ওপৰৰ সতলোকত নিজৰ যথাৰ্থ ৰূপত
কোটি সূৰ্য মিলোৱা কোটি চন্দ্ৰ, এনেকুৱা ৰূপ হয় ভগৱানৰ। এনেকুৱা এডাল নোমৰ গুৰিৰ শোভা হয়, সাকাৰ হয়, ৰোমকূপ হয়, সাকাৰ হয়, আৰু হাঁহে তেওঁৰ ওপৰত ছৱেৰেৰে বিচি থাকে। আৰু এই ৰাধা স্বামীসকল, ধন ধন সৎগুৰুসকল আৰু এই জয় গুৰুদেৱ পন্থী, এওঁলোকে কয় যে সৎলোকত ভগৱান নাই, কেৱল প্ৰকাশ উজ্জ্বলতাই উজ্জ্বলতা আছে। আত্মা উজ্জ্বলতাত গৈ পৰমাত্মাত এনেদৰে মিলি যায় যেনেদৰে এটা টোপাল সমুদ্ৰত। ইয়াতো ডুবি মৰি যোৱাৰ ধৰণৰ কথা। আছে কাৰোবাৰ সাহস বোলা সমুদ্ৰত, কোনোবাই কয় ইয়াত ভগৱান পোৱা যাব, মাৰা যাক, ইয়াত এজনো নাযাব, ঠেলা হেঁচা কৰিলেও কোনো নাযাব। এওঁলোকৰ সকলো সিদ্ধান্ত ইয়াত ভুল, এওঁলোকৰ নাম ভুল, পাছোতা নাম কালৰ। জবদানি মন শংকা আনো, এই পাছোতা নাম কালৰ হয়। আকৌ ক'লে যে আৰু নাম আছে এই পাছোতাৰ পৰা পৃথক, আৰু এয়াই জপ কৰিব লাগিব। सोए गुरु पूरा कहावे, 2 अक्षर का भेद बतावे। गुरु नानक देव जी की वाणी में, पंडित जेतु पढ़िया 2 अक्षर बिन 2 नावा, प्रणवती नानक एक लंघाए जे कर सत समावा। এয়া 2টা আখৰৰ নাম, আৰু যিজনে এই 2টা আখৰৰ নামেৰে পৰিচিত হয়, সৎনাম এই 2টা আখৰ, এটা ওম এটা তৎ সাংকেতিক হয়, তেন্তে তেওঁ সম্পূৰ্ণ গুৰু হ'ব। গতিকে এওঁলোক আধৰুৱা গুৰু, ৰাধা স্বামীসকল, জয় গুৰুদেৱসকল আৰু এই সমূহ ধন ধন সৎগুৰুসকল, ঠাকুৰজীসকল এই 5 নামৰ বিষয়ে এনেই কৈ আছে। আৰু এই ধন ধন সৎগুৰু সচ্চা সৌদা শীৰ্ষা আৰু জগমালসকলে চতুৰতা দেখুৱাই আছে। কোনোবাই হয়তো কৈছিল তোমালোকে কালৰ নাম জপি আছা পাছোতা, এওঁলোকে পৃথককৈ 3টা নাম আৰম্ভ কৰি দিলে, সৎপুৰুষ, অকাল মূৰত আৰু শব্দ স্বৰূপী ৰাম। এতিয়া কোৱা, এওঁলোকেতো এয়া চতুৰতা দেখালে যে কোনেও নকব যে তুমি কালৰ নাম জপ কৰা, কিন্তু এয়া নাম জপ কৰাৰ যোগ্য নহয়। এয়াতো পৰমাত্মাৰ সমাৰ্থক নাম হয়, মহিমাৰ। যেনেকৈ অকাল মূৰত, যিজন সাকাৰ পৰমাত্মাৰ, মূৰত মানে সাকাৰ, যাৰ নাশ নহয়, কাল নাহে, অকাল, অৰ্থাৎ তেওঁ অবিনাশী পৰমাত্মা। আৰু সৎপুৰুষ, সতৰ নাশ নহয়, পুৰুষ মানে প্ৰভু। গতিকে অবিনাশী পৰমাত্মা, সৎপুৰুষ অৰ্থাৎ অবিনাশী পৰমাত্মা। অকাল মূৰতৰ অৰ্থও অবিনাশী পৰমাত্মা। আৰু শব্দস্বৰূপী ৰাম, শব্দ খণ্ড নহয়, অবিনাশী হয়। ৰাম এই অবিনাশী ৰূপ, অবিনাশী পৰমাত্মা, আৰু ইয়াৰ অৰ্থও শব্দস্বৰূপী ৰামৰ অৰ্থও অবিনাশী। এতিয়া ইয়াতো এনেকুৱা ক্ৰিয়া হয় ধন ধন সৎগুৰুসকলৰ, সচ্চা সৌদাসকলৰ, শীৰ্ষাসকলৰ আৰু জগমালসকলৰ। আৰু এক ইয়াত হিচাৰ ওচৰে পাজৰে মস্তানে মুস্তানে কয় নিজেই নিজক, এই সকলোবোৰ এটা কুঁৱাৰেই পানী বুলি মানা। তেওঁলোকে এনেকুৱা কৰে। গংগুৱাৰ মাজতেই আছে এটা মস্তানাৰ গোট, 600 মস্তানা, আকৌ 900 মস্তানা, এতিয়া এয়া 1000 মস্তানা হৈ পৰিব। আৰু খও নাজানে এওঁলোকে। অকাল মূৰত, শব্দস্বৰূপী ৰাম, সৎপুৰুষ, ইয়াৰ জপ কৰি থাকা, পৰমাত্মাক পাই যাবা। আৰে ইয়াতো ভগৱানৰ উপমা হয়, যেনেদৰে জল পানী নীৰ, জল পানী নীৰ, জল পানী নীৰ, এনেকুৱা পৰি থাকা গোটেই জীৱন। না জল পাবা, একোৱেই নাপাবা। যাক জল পানী নীৰ বুলি তুমি কোৱা, তাক পোৱাৰ প্ৰচেছ বেলেগ হয়, প্ৰচিজিয়ৰ বেলেগ হয়। ঢেঁকী আনা, মেচিন আনা, ঢেঁকী, পাইপ আনা, আৰু পাছত তাতে সংঘৰ্ষ কৰা, সেই প্ৰচিজিয়ৰ। আৰু সেয়া হ'ল সৎনামৰ 2 আখৰৰ। সৎনামৰ যি জপ হয়, এয়া 2টা আখৰৰ। তাৰে এটা হৈছে ওম আৰু এটা হৈছে তৎ। গুপ্ত, যিজনৰ সৎনাম প্ৰাপ্ত হৈছে তেওঁ বুজি পাব। গতিকে সেই সৎনামৰ ঢেঁকী শ্বাস প্ৰশ্বাসেৰে লগাব লাগিব। এতিয়া যেনেকৈ ঢেঁকী লগাই লগাই তললৈ গুচি গ'ল, মাটি বাহিৰলৈ পেলাব লাগে, পাইপ ভিতৰলৈ গৈ থাকিব, ঢেঁকীৰে মাটি বাহিৰলৈ ওলাই থাকিব, আৰু পাইপ গুচি যাব পানীলৈকে। পানীলৈকে পঠিওৱাৰ কাম হৈছে এই 2টা আখৰৰ নামৰ, অৰ্থাৎ ঢেঁকী আৰু পাইপৰ। ইয়াৰ পাছত আকৌ সাৰ নাম আছে, অৰ্থাৎ সৎনামৰ জপেৰে আমি 21 ব্ৰহ্মাণ্ড পাৰ কৰিব পাৰোঁ।
আৰু 7 সংখ্য ব্ৰহ্মাণ্ড এই অক্ষৰ পুৰুষৰ পাৰ কৰিব পাৰো, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। আৰু তৃতীয়টো হ'ল পৰম অক্ষৰ পুৰুষ। সেই পৰম অক্ষৰ পুৰুষৰ সতলোকত স্থায়ী স্থান পোৱালৈ সাৰ নাম আছে। তাক আদি নাম বুলিও কোৱা হয়। সাৰ নাম বুলি কোৱা, আদি নাম বুলি কোৱা। এতিয়া কি কৈছে পৰমাত্মাই স্বয়ং আহিছিলে কবিৰজী। कहते हैं सोहम शब्द हम जग में लाए और सार नाम हमने गुप्त छपाए। সাৰ নামৰ ভেদ খোলা নাই মই। धर्मदास तो लाख दुहाई ये सार नाम कई बार न जाई, सार नाम बार जो पढ़ी बिचली पीढ़ी हंसनी तरही। তেন্তে এই আদি নাম বেলেগ হয়। গতিকে এনেকুৱা যি সাৰ নাম আছে, যেনেকৈ ঢেঁকীয়ে নিজৰ কাম কৰিলে পাইপ তললৈ সুমুৱাই দিলে, পানীলৈকে পোৱালে কিন্তু পানী নাপালে। এতিয়া মেচিন লগাব লাগিব ওপৰত হেণ্ড পাম্পৰ, যি মেচিন হয় হাতেৰে চলে। তাত ধৰি লোৱা সাৰ নাম হয়। আৰু তাৰ পাছত যি বস্তু পাব সেয়া ভগৱান হয়, পানী হয়। সেই সাৰ নামৰ আপুনি জপ কৰিব লাগিব, প্ৰচেষ্টা কৰিব লাগিব, হেণ্ড পাম্পটোক লৰাব লাগিব, আৰু তেতিয়াহে পানী ওলাব। এনেকৈ জল পানী নীৰ প্ৰাপ্ত হ'ব, এনেকৈ সৎপুৰুষ প্ৰাপ্ত হ'ব। এয়া একেবাৰে আমাৰ ভুল প্ৰচিডিঅৰ হয় সেই সকল লোকৰ। এই 3 আৰু 5 নাম সকল চিধা নৰকলৈ যাব, ইহঁতৰ মুক্তি নাই। পুণ্যাত্মাসকল দাসৰ উদ্দেশ্য কাৰোবাৰ আলোচনা কৰা নহয়, কিন্তু আত্মাই কান্দি আছে, লাখ লাখ কোটি কোটি জীৱক বৰবাদ কৰি বহি আছে। এই ৰাধা স্বামী ধন ধন সদগুৰু আৰু জয় গুৰুদেৱ, তেওঁলোকে কলৈ লৈ যাব ইহঁতক? নিৰংকাৰী এই সকলো। তেওঁলোকে ক খও নাজানে। ইহঁতে কালৰ দূতৰ কাম কৰি আছে। কথা কয় সচখণ্ডৰ, কিন্তু ক খও নাজানে সতনামৰ। ইহঁতে আজিলৈকে সতনাম কি একো জনাই নাই। এওঁলোকৰ যি ৰাধা স্বামী পন্থ য'ৰ পৰা আৰম্ভ হৈছে, তেওঁৰ শুভ নাম হ'ল শ্ৰী শিৱদয়াল সিংজী। আৰু তেওঁক এতিয়া এই ৰাধা স্বামীও কোৱা হয়। এওঁক ৰাধা স্বামী মানে আটাইতকৈ ডাঙৰ ভগৱানৰ নাম, য'ত নেকি ৰাধা শিৱদয়ালৰ পত্নী আছিল আৰু এওঁ তেওঁৰ স্বামী আছিল। তেওঁৰ পত্নীৰ নামটো আন কিবা আছিল, কিন্তু মানুহে তেওঁক ৰাধা বুলি কৈছিল। এতিয়া এওঁৰ যি সৰু ভায়েক আছিল শিৱদয়ালজীৰ, প্ৰতাপ সিংজী, তেওঁ নিজৰ নবৌকক ৰাধা বুলি মাতিছিল আৰু ককায়েকক কৃষ্ণ মানিছিল। সেয়েহে ৰাধা স্বামী বুলি কোৱা হৈছিল। যেনেদৰে উমা স্বামী কোৱা হয়, উমা স্বামী। উমা মানে পাৰ্বতী আৰু স্বামী তেওঁৰ গিৰি। উমা স্বামীৰ অৰ্থ হৈ গ'ল শংকৰ ভগৱান। গতিকে ৰাধা স্বামীৰ অৰ্থ হৈ গ'ল ৰাধাৰ গিৰি, অৰ্থাৎ শিৱদয়াল। এওঁলোকে শিৱদয়ালৰ ভক্তি কৰি আছে আৰু শিৱদয়াল বনিছে ভূত। বুকিত কয় তেওঁ নিজৰ শিষ্যক। তেন্তে কলৈ যাব এই ভাল আত্মাসকল? অকণমানটো চিন্তা কৰা বুদ্ধিমানসকল আজি কম্পিউটাৰ বনালে, ইণ্টাৰনেট বনালে, আৰু ইয়াত আমি অলপো মগজু নলগালো আৰু কোটি সংখ্যাত ইয়াত অনুগামী হৈ বহি আছো। কি ইউজ আছে তাত ঠেকা খোৱাৰ, ধাক্কা খোৱাৰ? আপোনালোকক দেখুৱাইছো ইয়াৰ অলপমান ৰিহাৰ্চল। এটা ট্ৰেইলাৰ দেখাই আছো। এই ৰাধা স্বামী গুৰুসকলৰ কিমান জ্ঞান আছিলে, এওঁলোক কলৈ যাব? झूठा ज्ञान ध्यान कहाँ लाओ, ये बात विदा चतुराई। যাৰ থিয়ৰী ভুল আছে, থিয়ৰীৰ ওপৰত প্ৰেক্টিকেল হয়। যাৰ থিয়ৰীয়ে ভুল আছে, তেন্তে প্ৰেক্টিকেল অট'মেটিকলি ভুল হ'ব তেওঁলোকৰ। এওঁলোকে কথা কয় সতলোক যোৱাৰ। ইহঁতে এইটোৱে নাজানে যে সতনাম হয় কি খোৱাৰ নে পিন্ধাৰ, নে কোনো ভজন কৰাৰ, নে কোনো স্থান হয়। এওঁলোকে এয়া জানিব নোৱাৰিলে অন্তিম দিনলৈ এওঁলোকৰ গুৰুসকলে। গতিকে এতিয়া পূৰ্বৰসকল কলৈ যাব? আপোনালোকক দেখুৱাই আছো। এয়া চাওক এখন কিতাপ, সাৰ বচন ৰাধা স্বামী বাৰ্তিক। ইয়াৰ প্ৰকাশক হৈছে জগদীশ চন্দ্ৰ শেঠী, সেক্ৰেটাৰী ৰাধা স্বামী সৎসংগ ব্যাস, ডেৰা বাবা জয়মল সিং। Printed in India by Lakshmi Offset Printers, Delhi.
তেওঁলোকৰ ভূমিকাৰে গম পোৱা যাব আপুনি চাব চাৰ বচন ৰাধা স্বামী বাৰ্তিক হজুৰ স্বামীজী মহাৰাজৰ বচনৰ সংগ্ৰহ এই বচন সৎসংগ তথা অন্য চৰ্চাৰ সময়ত সৎসংগীসকলে নোট কৰিছিলে স্বামীজী মহাৰাজৰ পৰম ধামলৈ যোৱাৰ কিছু বৰ্ষ পাছত ইয়াৰ সংগ্ৰহ কৰি পুস্তক ৰূপত ছপোৱা হৈছিল আৰু চন 1902 বাবা জেমল সিংজী মহাৰাজে চাৰ বচন ৰাধা স্বামী বাৰ্তিকক প্ৰথমবাৰৰ বাবে গুৰুমুখী লিপিত ছপাইছিল অৰ্থাৎ বেলেগ ভাষাত আগতেই ছপোৱা আছিল আৰু 1902 বাবা জেমল সিংজীয়ে পাঞ্জাবী ভাষাত গুৰুমুখী ভাষাত ছপাইছিল আৰু প্ৰস্তুত পুস্তক সেই প্ৰথম গুৰুমুখী সংস্কৰণ অনুসাৰে আছে আৰু এতিয়া ইয়াৰ হিন্দী সংস্কৰণ প্ৰকাশিত কৰা হৈছে 1902 পৰা 2012 লৈকে 110 বছৰ হৈ গ'ল আজিলৈকে এই খেলিমেলি এইবোৰৰ আৰু ইয়াৰ বিষয়ে একোৱেই জানিব নোৱাৰিলে এওঁলোকে কি ক'ব বিচাৰিছে চাব স্বামীজী মহাৰাজৰ শুভ নাম শেঠ শিৱদয়াল সিংজী আছিল তেওঁ 25 আগষ্ট 1818 আগ্ৰা চহৰত জন্ম লৈছিল তেওঁৰ পিতৃৰ নাম শেখ দিলৱালী সিংজী তথা মাতৃৰ নাম মহামায়াজী আছিল তেখেতৰ পূৰ্বপুৰুষ পাঞ্জাবৰ আছিল তথা ঘৰত গুৰু গ্ৰন্থ চাহেবৰ পাঠ কৰা হৈছিল তেখেতৰ মাতা পিতা হাথৰছৰ প্ৰসিদ্ধ সন্ত তুলসী চাহেবৰ ভগত আছিল স্বামীজী মহাৰাজেও তুলসী চাহেবৰ বহুত সংগতি কৰিছিলে অৰ্থাৎ শিৱদয়ালজী যাক ৰাধা স্বামীও কোৱা হয় তেখেতেও তুলসীদাস হাথৰছ সকলৰ বহুত সংগতি কৰিছিল অৰ্থাৎ তেওঁৰ বচন শুনিছিলে সৰুৰে পৰাই স্বামীজী মহাৰাজৰ আসক্তি আধ্যাত্মিকতাৰ ফালে আছিল তেখেতে এটা ৰুমতে বহি 17 বছৰলৈকে সুৰত শব্দ যুগৰ অভ্যাস কৰিছিলে 17 বছৰলৈকে এটা কোঠাতেই বহি এই হঠযোগ কোনো সন্তমতত নাই এয়ে নিজে বনোৱা আচৰণ হয় এওঁলোকৰ আগলৈ চাওক পৃষ্ঠা 5 পঢ়িলে এতিয়া 6 চাওক আৰু চন 1861 বসন্ত পঞ্চমীৰ দিনা মুকলিকৈ সাধাৰণ সৎসংগ সুৰত শব্দ যুগৰ উপদেশ আৰম্ভ কৰিছিল আগলৈ চোৱা এতিয়া ইয়াত অলপমান চাব লাগিব যে তাৰ পাছত এই বাবা জেমল সিংজীৰ জন্ম হ'ল 1839 গাঁও ঘুমান জিলা গুৰদাসপুৰত আছিল চন 1856 নামদান প্ৰাপ্ত কৰিলে ইয়াত ধ্যান দি চাব জেমল সিংজীয়ে যে ব্যাসত স্থান লৈছিলে তাৰ কাহিনী 1861 তেওঁ সৎসংগ আৰম্ভ কৰিছিলে কোনে শিৱদয়ালজীয়ে 1856 অৰ্থাৎ 5 বছৰ আগতে তেওঁৰ নামদান প্ৰাপ্ত হ'ল জেমল সিংজীৰ আৰু পাছলৈ 32 বছৰলৈকে সেনাৰ চাকৰি কৰিছিল 32 বছৰলৈকে চন 1878 32 বছৰলৈকে সেনাত চাকৰি 32 বছৰলৈকে চাকৰি কৰিলে আৰু চন 1889 চনত পেঞ্চন প্ৰাপ্ত কৰি চাকৰিৰ পৰা ৰিটায়াৰ হ'ল আৰু ব্যাস নদীৰ পাৰত আহি থাকিব ল'লে এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ ক'ৰ পৰা আহিছে মই গোলাঘাট অসম আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল 29/5/2022 চনত তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগত বিভিন্ন ধৰণৰ ভক্তি সাধনা যেনেকৈ আমাৰ দেউতা কি বুলি কয় শিৱৰ পূজাৰী আছিলে
শিৱভক্ত আছিলে আৰু সেইটো হিচাপতে ময়ো শিৱভক্ত আছিলোঁ লাহে লাহে আহি পেলাই আকৌ আমি শংকৰ সংঘত আহিলোঁ দেউতাও ঢুকালে তো শংকৰ সংঘতটো বিশেষকৈ কৃষ্ণক শ্ৰেষ্ঠতা দিয়া যায় আৰু শাস্ত্ৰবিলাকতো চালোঁ আমি সেইমতে কৃষ্ণৰ ভক্তিও কৰিলোঁ কিন্তু মোৰ দিনক দিনে যিটো পৰিস্থিতি হৈ আহিলে মই ধৰিবই নোৱাৰিলোঁ বছৰৰ পাছত বছৰ কেনেকৈ গৈ গৈ মানে ইমান এটা বেয়া পৰিস্থিতি হ'ল আৰ্থিক সংকটত ভুগিবলগীয়া হ'ল ধৰক মানে বেমাৰ আজাৰ ৰোগ ব্যাধিৰ পৰা বাচিব নোৱাৰা অৱস্থা হ'লোঁ আৰু দেউতাৰ মৃত্যুৰ আগত কৈছিলে যে বিয়াখন বিয়াও পাতিলোঁ মানে এটা জৰাজীৰ্ণ অৱস্থা প্ৰাপ্ত হৈছিলোঁ মই সেইটো সময়ত পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল তাৰমানে কথাটো এনেকুৱা ধৰণৰ হ'ল যে কৰোনাৰ সময়ত আমি যিবিলাক কাম কৰোঁ সকলো কাম কৰা মানুহবিলাকতো ঘৰত বহি গৈছিলে আৰু ঘৰত বহাৰ লগে লগে আমাৰ মনতো এটা ভাৱ হৈছিলে কৰোনাত ইমান মানুহ মৰি গ'ল সিমান মানুহ মৰি গ'ল ক'ত কিমান মানুহ মৰিছে কোনো হিচাপেই নাই মিডিয়াৰ যুগ সকলোখিনি কথা গম পোৱা যায় তো আমাৰো এটা সৰু মগজৰ মানুহ আমিও বুজা নাছিলোঁ গতিকে আমি চাৰ্চ কৰিছিলোঁ যে কোনোবা গুৰু থাকিব পাৰে বা কোনোবাটো পৃথিৱীতটো বিশ্বত ভগৱান থাকিব পাৰে গতিকে কোনোবা ভগৱানৰ ওচৰত বা কোনোবা গুৰুৰ ওচৰত তাৰ কিবা প্ৰতিকাৰ পাওঁ নেকি সেইকাৰণে কি কৰিছিলোঁ মোবাইলত মানে চাৰ্চ কৰি অকল মানে গুৰুসকলৰ সৎসংগ শুনিছিলোঁ আৰু সৎসংগ শুনোতে কি হ'ল বহুত গুৰু শুনিলোঁ আৰু সতপালজী মহাৰাজৰ বহুতখিনি সৎসংগ শুনিছিলোঁ প্ৰবচন শুনিছিলোঁ তাৰপিছত আকৌ কেনেবাকৈ এবাৰ ৰামপালজী মহাৰাজৰ সৎসংগ শুনিলোঁ ৰামপালজী ঠিক আছে ৰামপালজী মহাৰাজৰ সৎসংগ শুনো কোননো এখেত কি কথা তেতিয়া তাত দেখিলোঁ যে মানে কিবা ৰোগ ব্যাধিবিলাকৰ কথা কয় আৰু ৰোগ ব্যাধি নাইকিয়া হৈ যায় কেঞ্চাৰ নালাগে কেঞ্চাৰ বাপেক হ'লেও ভাল হৈ যাব এনেকুৱাবিলাক কথা শুনি পেলাই মই আকৰ্ষিত হ'লোঁ কথাটো কি বা কোনে কৈছে কোন হয় এওঁ তাত জানিব বিচাৰোঁতে সেই একেটা সৎসংগতে মই বাৰে বাৰে শুনিছিলোঁ শুনি পেলাই মানে মই আপ্লুত হৈছিলোঁ যে কিবা নহয় কিবা এটা কথা আছে কিন্তু অধ্যয়ন কৰিব লাগিব আৰু অধ্যয়ন কৰাৰ পৰৱৰ্তী সময়ত মই গম পালোঁ যে এওঁ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ ৰামপালজী মহাৰাজ তাৰপিছত এখেতৰ লগত নাম দীক্ষা ল'বৰ কাৰণে মই যথেষ্টখিনি চেষ্টা কৰিছোঁ যদিও নাজানো লাষ্টত গৈ পেলাই কি হ'ল তাত মানে নম্বৰ আহে সৎসংগৰ তলত যিটো নাম্বাৰ আহে নাম্বাৰত কণ্টেক্ট কৰিলোঁ নাম্বাৰত কণ্টেক্ট কৰোঁতে ক'ৰবাত বাহিৰত লাগিল মই পাহৰি গৈছোঁ কিন্তু তেখেতসকলে আমাক অসমৰ নাহৰকটীয়া সতলোক আশ্ৰমৰ এড্ৰেছটো দিছিলে আৰু নাহৰকটীয়া সতলোক আশ্ৰমৰ এড্ৰেছটো দিয়াৰ লগে লগে মই কৰোনাৰ সময়ত তেতিয়া অনলাইন যোগে মই নাম দীক্ষা লৈছিলোঁ অনলাইন যোগে নাম দীক্ষা লোৱাৰ লগে লগে মানে আমাৰ বিশেষকৈ মোৰ এটা সমস্যা আছিল কি মোৰ মাৰ মানে ডিঙিত মানে খাব নোৱাৰা বেমাৰ একেটা সময়তে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো ছুইচাইড টেণ্ডেঞ্চিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ আৰু যেতিয়া দেখিলোঁ মাৰ এইফালে ডিঙিত লাগি ধৰে খাব নোৱাৰোঁ সেই সময়ত ডাক্তৰৰ ওচৰলৈ নিব নোৱাৰোঁ আৰু মই কি কৰিছোঁ তেতিয়া মই বেটেৰী ৰিক্সা চলাম এটা অপশ্যন আছিল যে আমাৰ গাঁৱৰ যিগৰাকী আশাকৰ্মী কিবা এটা ইমাৰ্জেঞ্চি কামত মই আগতো তেখেতৰ ভাড়াটো মাৰোঁ গতিকে মোলৈ আহিলে আমি কি কৰোঁ মই এটা সুবিধা পাওঁ মানে হস্পিটেল যাবৰ কাৰণে গতিকে হস্পিটেল যাবলৈ যাওঁতে আশাকৰ্মীক লগত লৈ যাওঁতে মোৰ মাকো লৈ যাওঁ তাৰমানে তো মাক যেতিয়া লৈ যাওঁ ডক্টৰে অকণমান নিগেটিভ হেৰিতে ক'লে যে আপুনি এটা কথা বয়সস্থ হ'ল আৰু তেখেতক এনেকৈ BNC টেবলেটকেইটা খুৱাব আৰু পৰাপক্ষত আপুনি এটা ভিটামিন খুৱাব আৰু পাৰিলে আপুনি যোৰহাট বা গুৱাহাটী মেডিকেল কলেজত টেষ্ট এটা কৰাই ল'ব তেখেতৰ ডিউটিটো ঠিকেই কৰিলে কিন্তু পৰিস্থিতি ইমানেই ভয়ানক মানুহে ওলাব নাই ক'লৈ যাব তেতিয়া এই সৎসংগটো যিটো শুনিছিলোঁ মই সৎসংগটো শুনাৰ কাৰণে মই গুৰুত্ব দিছিলোঁ যে গুৰুজী ৰামপালজী মহাৰাজৰ সৎসংগত এইখিনি কথা কৈছিলে কোৱাৰ কাৰণে মই এই কথাখিনি মানে মোৰ নিজৰ ভগতমতীক কৈছিলোঁ যে ভগতমতী এটা কথা ৰামপালজী মহাৰাজে কৈছে কেঞ্চাৰ ভাল হৈ যাব ইটো বেমাৰ ভাল হৈ যাব যদি সৎভক্তি কৰা যায় তেতিয়াহ'লে এনেকুৱা মোৰ ভগতমতীয়েও মানে কথাটো মানে তেতিয়া বুজা নাই আৰু মোক ওলোটাই গালিহে দিছিলে কিন্তু হ'লেও কিন্তু মই নীতি নিয়মৰ মাজেদি যাবলৈ বিচাৰিছিলোঁ কিবাটোতো অপশ্যন হ'ব এইবিলাক কৰোনাৰ ছিজন মানুহ মানে মৃত্যুৰ ওপৰত কোন মৃত্যু মানে এইটো ক'বই নালাগে আপোনালোকে জানে তাৰপাছত মই অনলাইন যোগে দীক্ষা লৈ পেলাই সেইমতে ভক্তি কৰিলত মাৰ কিন্তু ঐশ্বৰিক শক্তিভাৱে আচৰিতভাৱে ভাল হৈছিলে মই বহু দিনলৈকে বিশ্বাস কৰা নাছিলোঁ যে মাৰ সঁচাকৈ ভাল হ'ল বুলি আৰু মোৰ মাইকী মানুহ ভগতমতী তেতিয়া ভগতমতী হোৱাই নাছিল জগতমতী আছিলে আৰু তেখেতক মই যেতিয়া ক'লোঁ যে চোৱা তুমি এটা কথা মন কৰিছানে বাৰু মায়ে খাব পাৰিছে বোলে কথাটোতো হয় খাবতো পাৰিছে আৰু তুমি কি বুলি ভাবা বোলে এইটো আচৰিত কথা আগতেতো খাব নোৱাৰে আমাৰ একেলগে বহি পেলাই খাওঁতেও তাৰমানে আমাৰ বমি হৈ যায় কাৰণ কেলৈ তেওঁৰ মোৰতো নিজৰ মা তেওঁতো এতিয়া পটককৈ শাহু আই হৈ গ'ল অকণমান বমি খুকখাক কৰাৰ লগে লগে সকলোৱে এইটো টেণ্ডেঞ্চি সহ্য কৰিব নোৱাৰে গতিকে তেওঁৰ বমি আল্টিমেটলি আমাক খোৱাৰ সমস্যা হৈ যায় অৱশেষত গৈ পেলাই সেই সমস্যাটো দূৰ হ'লত তাকো এই অজ্ঞানী দাসে বহু দিনৰ পাছতহে গম পাইছোঁ যে সদগুৰু ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈ পেলাই যিটো প্ৰথম মন্ত্ৰ দিছিলে সেই মন্ত্ৰটো মানিলত
মোৰ এইখিনি লাভ হৈছিলে বুলিও বহুত দেৰিকৈ গম পালোঁ তাৰ পাছত গৈ বহুত দিনৰ পাছত ভগতমতীটো দেৰিকৈ আহিছে কিন্তু প্ৰথম পৰ্যায়তো মোক ইগনোৰ কৰিছিল এইটো কথাৰ কাৰণে কাৰণ কেলে আমাৰ ৰামপালজী মহাৰাজৰ চৰণলৈ অহাৰ পাছত কিছুমান নীতি নিয়ম মানিবলগীয়া হয় আৰু মইতো ধৰক বেটেৰী ৰিক্সা চালক আমি ধৰক কেনেকুৱা ধৰণৰ অকণমানটো মদ পানী খোৱাৰ তাত হেৰিটো থাকেই আমি খাওঁ আৰু সেইখিনি নীতি নিয়ম মই অকল মাতৃৰ কাৰণে এৰি দিছিলোঁ কাৰণ তাত নীতি নিয়মখিনি মানে মোবাইলত চেণ্ড কৰি দিছিলে চেণ্ড কৰোঁতে কিছুমান মানিবলৈ দিগদাৰ কিন্তু মোৰ উপায় নাই মোৰ ট্ৰিটমেণ্টো কৰিব নোৱাৰোঁ আৰু এইফালে মাতৃৰ অৱস্থাটো বেয়া গতিকে মই মানি লৈছিলোঁ সহ্য কৰি লৈছিলোঁ আৰু তাকে দেখি ভগতমতীয়ে ভাবিছিলে যে তেতিয়াতো জগতমতী আছিলে যে জগতমতীয়ে ভাবিছে যে এইটো কেনেকৈ সম্ভৱ মোৰ মানুহজনে মদ নোখোৱাটোহে আচৰিত হৈছিলে খোৱাটো আচৰিত নাছিলে ছাৰ আপুনি জনালে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যিবিলাক সমস্যা আছিলে আপোনাৰ মা মৃত্যুৰ সৈতে যুঁজি আছিলে আহাৰ খাব পৰা নাছিলে সেই সমস্যাটোৰ পৰা পৰিত্ৰাণ পালে আৰু লগতে আপুনিও বিভিন্ন বেমাৰৰ পৰা পৰিত্ৰাণ পাইছে আৰু বৰ্তমান আপুনি সুস্থ আৰু তেখেতৰ সাধনা কৰি সুখী অনুভৱ কৰিছে এই ক্ষেত্ৰত ছাৰ কেনেকৈ সম্ভৱ এজন সন্ত তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ইমানবিলাক লাভ পাবলৈ আপুনি সক্ষম হৈছে আচলতে আপোনালোকৰ সদগুৰু ৰামপাল গুৰু মহাৰাজে কেনেধৰণৰ ভক্তিবিধি আপোনালোকক প্ৰদান কৰে আচলতে কথাটো হ'ল কি এইটো মানে এইটো কি আপোনাৰ অন্ধবিশ্বাস নহয় মই এইটোৰ ওপৰত ষ্টাডিও কৰিছোঁ কেলৈ ষ্টাডি কৰিছোঁ মই একফালৰ পৰা তেখেতৰ চৰণত গৈছোঁ একফালৰ পৰা মই বিচাৰ কৰি চাই আছোঁ যে এওঁ সদগুৰু হয় সদগুৰুটো বহুত আছে ন ভাৰতবৰ্ষত ধেমালি সদগুৰু আছে নেকি সদগুৰু এনেকৈ কৈ থকা হয় তো বিভিন্ন ধৰণৰ সদগুৰু আছে ন এতিয়া আমাৰ গাঁৱত কি হৈছে মই আপোনাক অকণমান ডিটেইলছ কওঁ আমাৰ গাঁৱত মানে মই এটা কথা কনফাৰ্ম হৈছিলোঁ যে মই যেনেকৈ শংকৰ সংঘত আছিলোঁ বা বামুণীয়া সমাজত আছিলোঁ তাৰ পৰা যে মোৰ লাভ হোৱা নাই সেই কথাটো মই ইণ্টাৰনেলি গম পাওঁ আৰু মই ডিক্লেয়াৰ কৰিব বিচৰা নাই কিন্তু মই কথাৰ প্ৰসংগত ক'বলগীয়া হৈছে কিন্তু মই জানিছিলোঁ যে কোনোবা এজন সদগুৰু চৰণলৈ যাব লাগিব কিন্তু মই এটা কথা কনফাৰ্ম আছিলোঁ যে আমাৰ গাঁৱত মানে মানৱ ধৰ্ম আছে তো মানৱ ধৰ্মৰ সতপালজী মহাৰাজে পূৰ্ণগুৰু বুলি ভাবিছিলোঁ আৰু তেখেতৰ সেই সমাজখনৰ লগতো যোগাযোগ কৰি মানে ঠিক যাওঁ অৱস্থাতে কৰোণাৰ কাৰণে বন্ধ হৈ গ'ল যাব নোৱাৰা হ'লোঁ কিন্তু মোক গুৰুজীয়ে দয়া কৰিলে যে মই তাত নগ'লোঁ যোৱা হ'লেতো মোৰ মৃত্যু আছিলে কাৰণ সেই সময়ত মই ৰামপালজী মহাৰাজৰ সৎসংগটো শুনাৰ পাছত মোৰ মোটিভেট হ'ল যে ৰামপালজী মহাৰাজ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ হয় আৰু মই এখন জ্ঞান গংগা কিতাপ তাত যিটো এডভাৰটাইজ আহে এডভাৰটাইজৰ পৰা মই জ্ঞান গংগা কিতাপখন কালেকশ্যন কৰিবলৈ বিচাৰিলোঁ কিন্তু মোৰ কিবা সৌভাগ্য আছিলে মোৰ লগৰ এজনে বেটেৰী চালক এজনে ক'লে যে দীপক দা বোলে এই 3খন কিতাপ কোনোবা গাড়ীয়ে দি থৈ গৈছে আপুনি অকণমান পঢ়া শুনা মানুহ আপুনিয়ে পঢ়িব দিয়ক মই পটককৈ লৈ আহিলোঁ মই দেখিলোঁ ভাল সেই কিতাপখন মই তেনেকৈ পাইছিলোঁ আৰু সেই জ্ঞান গংগা কিতাপখন যেতিয়া মই ঘৰত গৈ পেলাই অধ্যয়ন কৰিছিলোঁ অধ্যয়ন কৰি বাৰ মই সৎসংগ সুধিছিলোঁ একেটা সৎসংগতে কেইবাবাৰো শুনিছোঁ শুনি পেলাই মই কনফাৰ্ম হৈছিলোঁ যে আমাৰ যিটো ভক্তি সাধনাটো সকলোৱে কৰিছে কাৰো গাত দুখ নাই কিন্তু কথা হৈছে কি আমাৰ ভক্তি সাধনাটো ব্ৰহ্মা বিষ্ণু আৰু শিৱলৈকেহে সীমাবদ্ধ কিন্তু ব্ৰহ্মা বিষ্ণু শিৱৰ ওপৰৰ জ্ঞানটো আমাৰ হাতত নাছিলে কাৰণ শংকৰ সংঘটো মই কৃষ্ণক ভকতি কৰিছিলোঁ তাতোতো কিছুমান শ্লোক মানে মোটামুটি মনত আছে ধৰক গতিকে সেই কৃষ্ণলৈকেতো আমাৰ ভক্তি ঠিকেই আছে কিন্তু কথা হ'ল কি ব্ৰহ্মা বিষ্ণু শিৱৰো পিতৃ মাতৃ আছে আমাৰ অসমীয়া সমাজৰ বা আমাৰ হিন্দু সমাজৰ সৎগ্ৰন্থবিলাকত সেই কথাখিনি উল্লেখ আছে কিন্তু উল্লেখ আছেহে আছে আমি যদিও পাঠ কৰিছিলোঁ এই কথাটো আমি মানে সৎগুৰুৰ অভাৱত গম পোৱা নাছিলোঁ তেতিয়া কি হৈ গ'ল আমি গম পালোঁ যে ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ কাল ব্ৰহ্ম আৰু মাতৃ হ'ল দুৰ্গা এইটো মই কোৱা কথা নহয় এইটো শাস্ত্ৰত প্ৰমাণ আছে আৰু এই শাস্ত্ৰ প্ৰমাণিত কথাটো ৰামপালজী মহাৰাজে সৎসংগত কৈছে গতিকে মই কেনেকৈ ইয়াক না বুলি ক'ব পাৰোঁ আৰু লাহে লাহে যিটো মই এতিয়া মোৰ যিখিনি বাধা বিঘিনি আছিলে যেনেকৈ মোৰ ইনকম চ'ৰ্চটো কম আৰু সেই সময়ত গোটৰ পইচাবিলাক কি হৈছিলে 2-3টাৰ পৰা গোটৰ পৰা পইচা পাইছিলোঁ অজ্ঞানী মানুহ কাৰণ পইচা পাইছিলোঁ পইচা লৈছিলোঁ তাক ঘূৰাবলৈ যাওঁতে যথেষ্ট কষ্ট হৈছিলে ইনকাম চ'ৰ্চ কম আছিলে গতিকে এসময়ত কি হৈছিলে হঠাৎ লকডাউন হ'ল আৰু হঠাৎ আমাৰ চব ফালৰ পৰা ইনকাম চ'ৰ্চ বন্ধ হ'ল আৰু সেইখিনি কি হৈ গ'ল আকৌ লাহে লাহে দিবলৈ যাওঁতে সুতৰ পইচা আনিবলগীয়া হ'ল সুতৰ মানুহে পইচা দিছিলে আল্টিমেটলি এনেকুৱা এটা পৰ্যায় পালেগৈ লাষ্টত গৈ পেলাই না মই সুতৰ পইচা দিব পাৰোঁ না মই গোটৰ পইচা দিব পাৰোঁ আল্টিমেটলি মোৰ চুগাৰ হৈ গ'ল মই চুগাৰ পেচেণ্ট হৈ গ'লোঁ মই চুগাৰটো হ'ব নালাগিছিলে কিন্তু ইমান টেনশ্যনত থাকিবলৈ আৰু নতুনকৈ বিয়া বাৰু পাতি আনিছোঁ ঘৰৰ ফালৰ পৰা টেনশ্যন তাতোতকৈ ডাঙৰ কথা কি যে মোৰ থাকিবলৈ স্থানেই নাই এইটো শুনিলে আপোনালোক আচৰিত হ'ব মোৰ ঘৰলৈ আহিলে গম পাব বা মোৰ গাঁৱলৈ আহিলে গম পাব যে মই থাকিবলৈ স্থান নাই মই লোকৰ ঘৰৰ মানে ভগাচিগা ঘৰত এটা আছিলোঁ কিন্তু তাৰ পৰা গুৰুদেৱে মোক সংস্থাপন দিলে আৰু ৰামপালজী মহাৰাজৰ সেই সৎসংগ শুনাৰ পাছত ৰামপালজী মহাৰাজে লিখা সেই অমৃত জ্ঞানপূৰ্ণ জ্ঞান গংগা কিতাপখনৰ পৰা যিখিনি জ্ঞান এই দাসে অৰ্জন কৰিছিলে সেই জ্ঞানখিনিক মানি চলিলোঁ কাৰণে আজি আপোনালোকৰ সন্মুখত মই এই ইণ্টাৰভিউ দিব পৰা পৰ্যায়ত আছোঁ আপোনালোকে মোক এনেকৈ হয়তো দেখিলে ধৰিব নোৱাৰিব পাৰে কিন্তু মোৰ অৰিজিনেলি মোৰ যিটো অৱস্থা আপোনালোকে মোৰ ঘৰত আহিলে গম পাব
ছাৰ আপুনি যথেষ্ট পৰিমাণে লাভ পাইছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে। কিছু সময় আগতে ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ যি জ্ঞান গংগা নামৰ পুথিখন, তাত আপুনি প্ৰমাণ পালে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয়, তেখেতলোকৰ অজৰমৰ নহয়, তেওঁলোকো নাশবান। গতিকে এই ক্ষেত্ৰত ছাৰ আমাৰ পৰম্পৰাগত যি ভক্তি সাধনা যিসকল ধৰ্মগুৰুৱে আমাক প্ৰদান কৰি আহিছে হিন্দু সমাজত প্ৰচলিত, তেওঁলোকে এই কথাষাৰ ছাৰ কেনেকৈ মানি ল'ব? কথাটো কি হৈছে, আমাৰ হিন্দু ধৰ্ম শাস্ত্ৰতেই সেইটো কথা লিখা আছে, এইটো নতুনকৈ ঘপককৈ অহা কথা নহয়। গতিকে সদগুৰুৰ অভাৱত সেই জ্ঞানটো লুকাই আছিলে। মই যেতিয়া অধ্যয়ন কৰিলোঁ তাৰপিছত গম পালোঁ কেনেকৈ আমাৰ গীতা, শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 আৰু শ্লোক নম্বৰ 1, 2, 3, 4 আপোনালোকে এতিয়াই খুলি চাওক, কোনো আপত্তি নাই। শ্ৰীমদ ভাগৱত গীতা শ্লোক নম্বৰ 15 অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1, 2, 3, 4 তাত সম্পূৰ্ণকৈ উল্লেখ আছে যে সদগুৰু কেনেকুৱা আৰু কেনেকুৱা হোৱা উচিত, আৰু কোনজনক সদগুৰু বুলি ধৰা যায়, আৰু যিজনে আহঁত গছজোপাৰ মূলৰ পৰা শিপাৰ পৰা মূললৈকে পাতলৈকে যিজন গুৰুৱে সম্পূৰ্ণ বিস্তাৰিত ৰূপে বৰ্ণনা কৰিব পাৰে সেইজনে সদগুৰু। সেইটোতো আমাৰ গীতা শাস্ত্ৰত আছে ন, সেইটোতো অন্যত নহয়। আমাৰ গীতা শাস্ত্ৰখনত অধ্যায় নম্বৰ 15 শ্লোক 1, 2, 3, 4 আপোনালোকে এবাৰ চাই লওক, চাই পেলাই আপোনালোক কনফাৰ্ম হওক। কনফাৰ্ম হৈ পেলাই আমাৰ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ ৰামপালজী মহাৰাজ সদগুৰুদেৱৰ চৰণত আহি পেলাই আপোনালোকৰ নিজৰ জীৱন কল্যাণ সাধন কৰক। আমি ব্ৰহ্মা বিষ্ণু শিৱতে আবদ্ধ আছিলোঁ, কোনো কথা নাই, অন্তত সেইকণলৈকেতো আছিলোঁ। বৰ্তমান তেওঁ সম্পূৰ্ণ পূৰ্ণ গুৰুৰূপে আহিছে। আৰু মই কোৱা কথাটো বিশ্বাস যদি নহয়, জ্ঞান গংগা পুথিখন পঢ়ক। জ্ঞান গংগা পুথিত যিখিনি শ্লোক নাম্বাৰ আছে ক'ৰবাৰ বেলেগৰ নহয়, আমাৰ অতি আদৰৰ অতি শ্ৰদ্ধাৰ শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰতে উল্লেখ আছে। আৰু আমাৰ বাকী কিছুমান শাস্ত্ৰতো উল্লেখ আছে যে দৃশ্যমান গুৰুৰ দ্বাৰাহে মানে আমাৰ মোক্ষম প্ৰাপ্তি হোৱা সম্ভৱ, কিন্তু দৃশ্যমান গুৰু বিচাৰিব লাগিব। আমি মানৱ জীৱন এই কাৰণেই পাইছোঁ যে কমচে কম আমাৰ মানৱ জীৱনত আমি ভক্তি কৰি পেলাই পূৰ্ণ মোক্ষম প্ৰাপ্তি যাতে হ'ব পাৰে, গতিকে সেই জ্ঞানটো মানৱ জীৱনতহে পোৱা যায়। গতিকে এতিয়াও সময় আছে, আপোনালোকে বিচাৰ কৰি চাওক। মোৰ দুখ হৈছিল, মোৰ মৃত্যুৰ পৰ্যায় আছিলে, মানে এনেকুৱা হৈছিলে ছুইচাইড টেণ্ডেঞ্চিৰ পৰ্যায়ত আছিলে, গতিকে সেইকাৰণে হয়তো মই চালোঁ, নহ'লে মই অজ্ঞানীও হয়তো নাচালোহেঁতেন। গতিকে আপোনালোকৰ এতিয়া যথেষ্ট হয়তো ভাল দিন চলি আছে, এই ভাল দিনৰ সময়তে আপোনালোকক চাবলৈ মোৰ এই দাসৰ ফালৰ পৰা মানে আপোনালোকক সেৱা ধৰিছোঁ। আৰু ছাৰ আপোনাৰ পৰা আৰু এষাৰ কথা আমি জানিব বিচাৰিম, যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে কয় যে গুৰু সলনি কৰিলে পাপ হয়, গুৰু সলনি কৰিব নাপায়। এই ক্ষেত্ৰত ছাৰ আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, পূৰ্বতে হয়তো আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আহিছিলে, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে যে গুৰু সলনি কৰাটো পাপ নেকি? প্ৰথম কথাটো হ'ল গুৰু সলনি কৰাটো পাপ নহয়, কিন্তু কথা হৈছে কি, এইটো হিন্দু সমাজত এটা প্ৰচলিত নিয়ম আছে বাৰু, আৰু এইটো পৰম্পৰাগত নিয়ম। গতিকে কিছুমান পৰম্পৰা আমি সময় সাপেক্ষে এৰিবও লাগিব। এতিয়া যেনেকৈ এতিয়া মোৰ জ্বৰ পানী লগা হ'ল, ভাল হোৱা নাই, মই ডাক্তৰৰ ওচৰলৈ গ'লোঁ, গতিকে ডাক্তৰে মোক জ্বৰ পানী লগাৰ দৰৱ দিলে। কিন্তু যদি মোৰ কেঞ্চাৰ হৈ যায়, তো সেই ডক্টৰজনে কি, আমাৰ লোকেল ডক্টৰজনে কি কৰিব? তেওঁ ট্ৰিটমেণ্ট কৰি নাথাকে নহয়, তেওঁতো ৰেফাৰ দিব। ৰেফাৰটো গুৱাহাটী মেডিকেল কলেজ, ৰেফাৰটো যোৰহাট মেডিকেল কলেজ বা ডিব্ৰুগড় মেডিকেল কলেজলৈ তেওঁ ৰেফাৰ দিব। তেওঁতো সেইটো ভাল কামেই কৰে যে মোৰ হাতত নাই। গতিকে আমি যিজন গুৰুৰ পৰা লাভ পাব পাৰোঁ, সেইজন গুৰুক আমি ভালকৈ চালি জাৰি চাই, এনেই নহয় বোলে আজি এজনত কালিতে, সেইটো নহয়। আমি যিজন গুৰুৰ পৰা লাভ পাব পাৰোঁ, সম্ভাৱনা আছে, শাস্ত্ৰ অনুকূল ধৰ্ম সাধনা দিছে, তে সেইজন গুৰুৰ ওচৰলৈ যোৱাত কেনেকৈ মানে পাপ হ'ব পাৰে? এইটোতো পৰম্পৰাগত সম্পূৰ্ণ মিছা কথা এইটো, মই ভাবোঁ। কাৰণ মই শিক্ষিত যুৱক হিচাপে আমাৰ সমাজলৈ সেইটো বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে আমাৰ যিখিনি এডুকেটেড ল'ৰা ছোৱালী, তেওঁলোকে পঢ়ি চাওক না, কমচে কম তেওঁলোকে গম পাব। ছাৰ, যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে পূৰ্বৰ পৰাই আমাৰ যিবিলাক ভক্তি সাধনা কৰি আছে, সেইসকল ধৰ্মগুৰুও আমাৰ শাস্ত্ৰমতে হয়তো ভক্তি বিধি প্ৰদান কৰি আছে। এই ক্ষেত্ৰত ছাৰ আৰু এটা কথা জানিব খুজিম, বৰ্তমানৰ যিসকল ধৰ্মগুৰু আছে আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তি বিধি সাধনা, ইয়াৰ মাজত আচলতে পাৰ্থক্য কি? বাকী ধৰ্মগুৰুসকলে ব্ৰহ্মা বিষ্ণু শিৱলৈকেহে দেখুৱায়, কিন্তু আমাৰ ৰামপালজী মহাৰাজে শাস্ত্ৰসন্মত বিধি অনুসৰি ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ আৰু সেই পিতৃ মাতৃৰ আদি যি শক্তি আমাৰ পূৰ্ণব্ৰহ্ম কবিৰ চাহেব তথা বৰ্তমান ৰামপালজী মহাৰাজ আছে, তেখেতৰ বাৰ্তাটো দিয়ে। সেইটোৱে হ'ল মেইন কথা। আৰু সেইটো শাস্ত্ৰ অনুকূল, শাস্ত্ৰৰ নীতি নিয়মৰ মতে হয়। এনেই কোনোবাই কৈ দিলে বা মই কৈ দিলোঁ তেনেকুৱা নহয়। আপোনালোকে নিজৰ শাস্ত্ৰখনকে ভালকৈ নিজেই চাওক, তেতিয়া ওলাই পৰিব, সেইটো কথা। সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰে নে অন্য শাস্ত্ৰৰ আধাৰ লৈ আপোনালোকক ভক্তিবিধি প্ৰদান কৰে? সন্ত ৰামপালজী মহাৰাজে গোটেই বিশ্বৰ যিখিনি
পবিত্ৰ শাস্ত্ৰ সকলো শাস্ত্ৰৰ জ্ঞান সকলো ধৰ্মৰ মানুহকেই দিব বিচাৰে কিন্তু লোৱাটো আমাৰ মানৱ সমাজৰ কথা এতিয়া তেখেতে যে হিন্দু ধৰ্মশাস্ত্ৰৰ কথাই কৈছে তেনেকুৱা নহয় হিন্দু ধৰ্মশাস্ত্ৰৰ কথাখিনি কৈছে আমাৰ পবিত্ৰ কুৰাণ শৰীফৰ কথাও তেখেতে ব্যাখ্যা কৰিছে পবিত্ৰ বাইবেলৰ কথাও ব্যাখ্যা কৰিছে তো তাতো ভুলটো আজিলৈকে কোনো গুৰুৱে দেখুৱাই দিব পৰা নাই আমি যেতিয়া ষ্টাডি কৰিছো বা চাইছো বা তাক মিলাই কৰি চাইছো তেতিয়াতো সম্পূৰ্ণ গোটেই পৃথিৱীৰ মানৱ জাতি হ'ল এক মানৱ সমাজ এই কথাটো বাকি ধৰ্মগুৰুৱে কোৱা মই নেদেখোঁ বাকি ধৰ্মগুৰুৱে ক'লেও তাক সফল ৰূপায়ণ কৰাটো মই নেদেখোঁ এতিয়া আমাৰ সন্ত ৰামপালজী মহাৰাজে এই কথাটো সম্পূৰ্ণৰূপে যেনেকৈ তেখেতে শাস্ত্ৰসন্মতভাৱে দেখুৱাইছে তেনেকৈ প্ৰমাণ কৰিছে তেনেকৈ ভকতৰ মানে আপোনাৰ লাভালাভো হৈছে যেনেকৈ মই আপোনালোকৰ সন্মুখত আজি থিয় হৈ পেলাই ক'ব পৰা হৈছোঁ এই দাসৰ কি গতি আপোনালোকে ৰিয়েলিটিটো জানিবলৈ হ'লে আপুনি ওচৰ পাজৰ হ'লে মোৰ ঘৰলৈ আহিলে গম পাব নিশ্চয় আপোনালোকে তেতিয়া বুজিব যে আচলতে পূৰ্ণ ব্ৰহ্ম কবিৰ সাহেব কোন কবিৰ সাহেব বুলি কোৱাৰ লগে জমক উঠি পৰে যে কবিৰ সাহেব কোন ক'ৰ পৰা আহি গ'ল আৰে এইটো আমাৰ শাস্ত্ৰতে আছে আমাৰ হিন্দু ধৰ্মশাস্ত্ৰত লিখা আছে চাবতো লাগিব কমসে কম পৰম্পৰাটোৰ নীতি নিয়মৰ মতে বাপেক পুতেক হ'ল তাৰপিছত পুতেকৰ নাতি একেটা পৰম্পৰাত আহি আমি ব্ৰহ্মা বিষ্ণু শিৱতে ৰৈ থাকিলোঁ য'ত নেকি ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ আছে আমি কালি পৰহিলৈকে গম নাপাইছিলোঁ এইটো কথা আৰু ব্ৰহ্মা বিষ্ণু শিৱৰ যি পিতৃ মাতৃ আছিলে সেয়া সৎলোকৰ পৰা অহা সেই সৎলোকৰ পৰম ধামত থকা যিজন অবিনাশী পৰমাত্মা সেইজনে হ'ল কবিৰ সাহেব বৰ্তমান কলিযুগত আমাৰ সকলোখিনি মানে পুণ্য শেষ হোৱাৰ কাৰণে বৰ্তমান কলিযুগৰ যিখিনি মানৱ সমাজ এই মানৱ সমাজৰ বিভিন্ন কাৰণত মানে শাস্তি ভুগিবলগীয়া হৈছে তেওঁ সেই কাৰণে ৰূপ সলাই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ ৰূপত বৰ্তমান গোটেই বিশ্বত এই জ্ঞান প্ৰচাৰ কৰিছে আৰু ইয়াক মানে আপোনালোকে ধৰক ভালকৈ যদি অধ্যয়ন কৰি চায় তো এয়াই হ'ল অবিনাশী পৰমাত্মাৰ জ্ঞান ছাৰ যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেনেকুৱা বহু লোক আছে যিসকলে নেকি আৰ্থিক দুৰ্বলতাৰ বাবে বা বিভিন্ন সমস্যাৰ বাবে চিকিৎসা কৰিব পৰা নাই মৃত্যুৰ সৈতে যুঁজি আছে সেইসকল লোকে আপোনাৰ দৰে উপকৃত যদি হ'ব বিচাৰে তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে মই এইটোকে বাৰ্তা দিব বিচাৰোঁ যিহেতু মই নিজে কেইবাটাও কথাত মই দিগদাৰী হৈ আছিলে দিগদাৰী মানে একদম লাষ্ট পৰ্যায়ে আছিলে এক হ'ল ধৰুৱা হ'লোঁ মই প্ৰথমতে বৰ ক'বলৈ মানে নিজৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ গৈ বিভিন্ন কাৰণত ধৰুৱা হ'লোঁ গোটৰ পৰা ইত্যাদি আৰু 2 নম্বৰ হ'ল মানে মোৰ স্থানেই নাছিল থাকিবৰ কাৰণে আৰু 3 নম্বৰ হ'ল মই নিজে ধৰুৱা হোৱাৰ লগে লগে মই লাহে লাহে ৰোগীও হ'লোঁ গতিকে এই তিনিটাৰ পৰা মই পৰিত্ৰাণ পাইছিলোঁ গতিকে পূৰ্ণ ব্ৰহ্ম বুলি কৈহে থকা হয় কিন্তু আমাৰ সমাজত দেখোঁ পূৰ্ণ ব্ৰহ্ম কৃষ্ণক কৰি থৈ দিয়ে গতিকে পূৰ্ণ ব্ৰহ্ম আচলতে কৃষ্ণ নে কবিৰ সাহেবৰ অৱতাৰ সদগুৰু ৰামপালজী মহাৰাজ আপোনালোকে বিচাৰ এবাৰ কৰি চাওক বিচাৰ কৰিলে আপোনালোকে গম পাব নিশ্চয় ধৰিব পাৰে আজিকালি সমাজৰ কাৰণে বৰ ভাল কেলে আজিকালি সমাজৰ সকলো মানুহে শিক্ষিত জাষ্ট অকণমান পঢ়িব লাগে অধ্যয়ন কৰিব লাগে আৰু বুজিব লাগে বছ মই এইটোকে ক'ব বিচাৰোঁ কাৰণ তেনেকৈতো মই প্ৰথমটো মই শুনোতেও মই চক খাইছিলোঁ কিন্তু প্ৰথম মই তেনেকৈ অধ্যয়ন কৰিছিলোঁ অধ্যয়ন কৰি পেলাই মই মানি লৈছিলোঁ কাৰণ পৰ্যায় মোৰ যথেষ্ট বেয়া তাৰ বাদে মোৰ উপায় নাছিলে গতিকে আজি 3 বছৰৰ ভিতৰত 3-4 বছৰৰ ভিতৰত যথেষ্টখিনি মই আৰোগ্য লাভ কৰিছোঁ আৰু বৰ্তমান আপোনালোকৰ সন্মুখত থিয় হ'ব পৰা পৰ্যায়ত গুৰুজীয়ে ৰামপালজী মহাৰাজৰ দয়াত আছোঁ দীপক ডাঙৰীয়া আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে সহজভাৱে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব বৰ্তমান সময়ত নাম দীক্ষা লৈ সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা ল'বৰ কাৰণে একেবাৰে সহজ কেলে সহজ আজিকালি সকলোৰে হাতে হাতে মোবাইল থাকে গতিকে মোবাইলত সন্ত ৰামপালজী মহাৰাজ চাৰ্চ যিকোনো প্লেটফৰ্মত চাৰ্চ কৰি পেলাই আপুনি তাত মানে ওলাই মংগল প্ৰবচন বুলি ওলাব আৰু মংগল প্ৰবচনতে তলত নাম্বাৰ কিছুমান আহিব মোবাইল নম্বৰ সেই মোবাইল নম্বৰৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে ওচৰৰ নামদান কেন্দ্ৰত গৈ পেলাই বিনামূল্যে আপোনাৰ নাম দীক্ষা ল'ব ধন্যবাদ ছাৰ ধন্যবাদ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528